কি দাবী লৈ পেলাই আজি ধৰ্ণা কাৰ্যসূচী হয় চাওক আমি বাৰম্বাৰ অসম চৰকাৰক দাবী জনাই আহিছোঁ যে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাতৰ মূল্য একেবাৰে নিম্নগামী হৈছে 8 টকা 10 টকালৈকে হৈছেগৈ আৰু কিছুমান খেতিয়কে আমাৰ ইতিমধ্যে চাহ গছ কাটি পেলাবলৈ আৰম্ভ কৰিছে বাৰম্বাৰ দাবী জনাই অহা স্বত্তেও অসম চৰকাৰে এতিয়ালৈকে কোনো এটা পদক্ষেপ গ্ৰহণ কৰা নাই গতিকে আমি অসম চৰকাৰক ইয়াৰ পৰা আহ্বান জনাইছোঁ অতি সোনকালে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাতৰ সমস্যাৰ ওপৰত মাতক চাওক আমাৰ যিটো সমস্যা হৈছে যে অসম চৰকাৰৰ এজন মন্ত্ৰী MLA দুজনমান MLA বাদে মৃণাল শইকীয়া আৰু দুদিনমান আগতে লক্ষী গগৈদেৱে এখন মাত মাতিছে কিন্তু তাৰ বাদে বাকীসকল MLA মন্ত্ৰী বিধায়কে কোনো ক্ষেত্ৰতে এটা মাত মতা নাই তেখেতসকলক কি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক নালাগে নেকি তেখেতসকলে স্পষ্টকৈ কৈ দিয়ক যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰয়োজন নাই যদি তেখেতসকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকে কৈ দিয়ক স্পষ্টকৈ কওক চাওক চাহপাতৰ যিটো মূল্য নিৰ্ধাৰণ কৰা হয় ৱৰ্কছন মাৰ্কেটত এই যিসকল বৃহত্তৰ বণিক গোষ্ঠী আমাক শোষণ কৰিছে এই বণিকসকলে কি কৰিছে যিটো বেয়া চাহপাত যিটো 2 নম্বৰ চাহপাত সেই চাহপাতটো নি পেলাই ৱৰ্কছন মাৰ্কেটলৈ পঠাই দিয়ে তাত গাই পেলাই 100 টকা 80 টকা 120 টকা ৰেট হয় আৰু সেই ৰেটৰ ওপৰত নিৰ্ভৰ কৰি পেলাই অসমৰ চাহপাতৰ মূল্য কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ হয় কিন্তু যিটো ভাল চাহপাত সেই ভাল চাহপাতটো কি কৰিছে বাহিৰৰ বিক্ৰেতাক বিক্ৰী কৰিছে 400-500 টকাত যিটো ধূলি চাহ বুলি কয় যিটো ডাষ্ট টি বুলি কয় এইটো বিহাৰ উত্তৰ প্ৰদেশ আৰু আপোনাৰ নাগালেণ্ডৰ পৰা ধৰি পেলাই এটা বৃহত্তৰ বজাৰ আছে 500-600 টকাত বিক্ৰী হয় সেই যিখিনি বাহিৰৰ চাহপাত যিটো পেকেটিং চাহপাত আপুনি আজি বজাৰত যাওক 200 গ্ৰাম চাহপাতৰ দাম 100 টকা মানে 400 টকা কেজি গতিকে 400 টকা সেই দামটো কিন্তু আমাৰ যিসকল চাহ খেতিয়কৰ ৱৰ্কছন মাৰ্কেটত আমাৰ যিটো মূল্য নিৰ্ধাৰণ কৰে যিটো কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰে তাত কিন্তু নাহে এয়া আমাৰ ওপৰত শোষণ হৈছে অন্যায় হৈছে গতিকে আমি আহ্বান জনাইছোঁ এই অন্যায় বন্ধ কৰিব লাগে আৰু প্ৰত্যেক দিনাখনে চাহপাতৰ দাম কমাই দিয়ে আজি কমালে কাইলৈ কমালে পৰহিলৈ কমালে এনেকুৱা কি বস্তু আছে বাৰু কি বস্তুত এনেকুৱা কি মানে যিটো খাদ্য সামগ্ৰী আছে ডেইলি দাম কমি গৈ থাকে এইটো আইন ভংগ হয়নে নহয় এইটো সম্পূৰ্ণৰূপে অপৰাধ গতিকে এই অপৰাধীসকলক মানে অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে হয় জড়িত আছে তৃতীয় পক্ষ গতিকে তৃতীয় পক্ষ আমাৰ যিসকল বৃহৎ গোষ্ঠী আছে মই ডাইৰেক্টলি নামে কৈ দিছোঁ টাটা হিন্দুস্তান লিভাৰকে আদি কৰি পেলাই প্ৰায় 300টা মানে তেনেকুৱা চাহ কিনাৰ গোষ্ঠী আছে তেখেতসকলে পেকেটিং কৰি পেলাই কেনিয়াৰ পৰা চাহপাত আনি পেলাই আমাৰ চাহপাতটো নিম্ন মানদণ্ডৰ মানে তাৰপৰা সস্তাত চাহপাত আনিছে শুল্কবিহীন চাহপাত আনি পেলাই অসমৰ চাহপাতৰ লগত অসমৰ চাহপাতৰ গুণাগুণ নষ্ট কৰি পেলাই পেকেটিং কৰিছে আমিয়ে খাই আছোঁ এইখিনি চাহপাত তৃতীয় পক্ষ জড়িত হৈছে এই তৃতীয় পক্ষটো অসমৰ মানুহে নহওক বা বণিক গোষ্ঠীয়ে হওক যোনেই নহওক কিন্তু 26ৰ ইলেকশ্যনৰ ইয়াৰ কোনো এইটো বদলি কৰিব চৰকাৰে বদলি হৈ যাব চৰকাৰ বদলি কৰি দিম উজনি অসমৰ গোলাঘাটৰ পৰা তিনিচুকীয়ালৈকে যিমান আমি কৃষক আছোঁ যদি আন্দোলন কৰোঁ 10 লাখৰ ওপৰত কৃষকেই হ'ব কৰ্মচাৰী বা তাত আমাৰ যিখিনি কাম কৰা মানুহ সেইখিনি 25-30 লাখ হৈ যাব তেখেতসকলে ৰক্ষা কৰিব নোৱাৰিব আমি প্ৰতি বছৰে অক্টোবৰ মাহত চাহৰ দামটো 10 টকা 12 টকা হৈছিলে আমি খেতিয়কে হজম কৰি আহিছিলোঁ প্ৰতিবাৰে কৰোঁ যে অক্টোবৰত দাম পূজা বুলি আমাৰ দামটো কমে বা পাত অলপ বাঢ়ি যায় যেতিয়া 4 দিন ফেক্টৰী বন্ধ কৰে আমি হজম কৰিছিলোঁ কিন্তু আমাক এইবাৰ মানে বণিক গোষ্ঠীয়ে বা চাহ ফেক্টৰী মালিকসকলে এনেকৈ আমাক শোষণ কৰিলে আগষ্টৰ পৰাই আমাৰ দাম গৈ 14 টকাতকৈ ওপৰত এদিন মানে খেতিয়কে নেপালেই আজি গৈ চাহপাতৰ দাম 12 টকালৈ আহিলে আমি মানে ফিল্ডৰ দাম 12 টকা আৰু 10 টকা এই দুটা ভাল চাহপাতৰ 12 টকা বেয়া চাহপাতৰ 10 টকা এইটোৱে দাম হ'ল আৰু একদম ন্যূনতম 25% ধৰি দিছে টি বোৰ্ডে যে 25%ৰ পাতটো আমাৰ হ'লে ফেক্টৰী চলিব সেই পাতটোৰ দাম আজি যদি 30 টকা থাকিলেহেঁতেন 40%ত যদি 40 টকা থাকিলেহেঁতেন আমাৰ খেতিয়কে ইমান চিঞৰ বাখৰ নকৰে আজি ভাবিব পাৰে যে ইমান মানুহ কিয় কম হৈছে ইয়াত এই এটা বৃহৎ গোষ্ঠী মানুহ কমৰ কথা যদি ভাবে আমাৰ প্ৰত্যেকজন কৃষক এৰিব নোৱাৰা অৱস্থা আজি যদি চাহপাত নিচিঙো দীঘল হ'ব আজি যদি দৰৱ নেমাৰো কিবা কাৰণত পাতটো পোকে খাব আমাৰ এৰিব নোৱাৰা এটা সমস্যা সেইকাৰণে আমাৰ জংগী আন্দোলন কৰিবলৈ এতিয়ালৈকে আমাৰ জিলা সমিতিয়ে আহ্বান জনোৱা নাই সেইকাৰণে সীমিত সংখ্যক মানুহে আমি চৰকাৰক আন্দোলনৰ কাৰণে এটা অনুৰোধ জনাই আছোঁ আমি কোনো আন্দোলনৰ তেখেতসকলক ডিমাণ্ড দিয়া নাই কিন্তু তেখেতসকলে আজি গোটেই আগষ্ট মাহ গুচি গ'ল আমাৰ দাম আজিও সলনি নহ'ল কালি বৰঞ্চ আকৌ কালি পৰহি দাম কমি এতিয়া একদম ফেক্টৰী ন্যূনতম দাম 15 টকালৈ আহিলে 15 টকাত কোন মানুহে চাহপাত দিব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত